কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? কাৰণ আমি যদি মহিলাক আঁচনি দিওঁ তেওঁলোকে সমালোচনা কৰে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? কাৰণ আমিতো সকলোৱে মাকৰ পেটৰ পৰা জন্ম লৈছোঁ। গতিকে কংগ্ৰেছ দল নিশ্চয় এই আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হ'ব। প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব। আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে।